প্ৰথমে মই দ্য নিউজ প্লাছৰ জৰিয়তে আমাৰ অসমবাসীৰ লগতে ধুবুৰী জিলাবাসীৰ লগতে গোলকবাসীক ধন্যবাদ জনাইছোঁ। বিজেপি দলত উন্নতি হোৱাটো চবেই চকুৰে চাইছে। আজি এটা সময়ত ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছত আন্দোলন নকৰি আমি কোনো বস্তু পোৱা নাছিলোঁ। কংগ্ৰেছ কালত অসমে আন্দোলন কৰি চৰাইঘাট পালে, নুমলীগড় ৰিফাইনেৰী পালে। কিন্তু 2014 পৰা আমি সকলোৱে চাই আছোঁ যে অসমত আমাৰ মাননীয় প্ৰধানমন্ত্ৰী যি হাৰে আহি আছে আৰু চাই আছে কামবিলাক, আমাৰ যিটো ৰাস্তা ঘাট, আমাৰ বিশেষকৈ ধুবুৰী জিলাৰ নামনি অসমৰ পিছপৰা ঠাই, তাতে আমাৰ দুখনকৈ দলং হ'ল। ইয়াৰ উপৰিও আমাৰ ফুলবাৰী ধুবুৰী ফুলবাৰী সংযোগ ব্ৰিজ হ'ল। আৰু এই ক্ষেত্ৰত আমাৰ ইয়াতে গৌৰীপুৰ যিটো 2019-40 যি ৰেল ষ্টেচন পৰিত্যক্ত হৈ আছিল, এইটো মডেল ষ্টেচন বনালে। ৰুচি এয়াৰপৰ্টত ব্ৰিটিছ চুক্তি আধাৰত আকৌ চালু হ'ল। আমাৰ বিশেষকৈ মই উজনি অসম ক'ব নোৱাৰোঁ, বিশেষকৈ ধুবুৰী জিলাত যিখিনি উন্নতি দেখিছোঁ, সেইকাৰণে মই বিজেপি চৰকাৰৰ দিনত মানে আমাৰ যিটো শান্তি পাইছোঁ ৰাইজে, হয় বহুত ক্ষেত্ৰত আমি ক'ব নোৱাৰোঁ কি মানে চাকৰিৰ ক্ষেত্ৰত যিটো আজি বিনামূলীয়াভাৱে আমাৰ দুখীয়া ল'ৰা ছোৱালী যিটো চাকৰি পাইছে, সেইটো মই বিশেষকৈ ধন্যবাদ জনাইছোঁ। য'ত কোনো পইচা পাতি খেল হোৱা নাই, সেইটো মই বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ ফালৰ পৰা আমাৰ যিটো বৰ্তমান যিটো আমাৰ হেমন্ত বিশ্ব চৰকাৰ আছে, তাক ধন্যবাদ জনাইছোঁ। কিয় আমাৰ দুখীয়া ল'ৰা ছোৱালী মানে পইচা নিদিয়াকৈ চাকৰি পাইছে, মেডিকেলত ভৰ্তি হ'ব পাইছে। বিশেষকৈ ধুবুৰী যিটো মেডিকেল কলেজ, সেইটো আমাৰ এটা সপোন আছিল, সেইটো বাস্তৱত ৰূপায়িত হ'ল। আৰু ইয়াৰ পৰা আমাৰ এটা ইয়াতে ডিমাণ্ড এটা আছে, আমাৰ ইয়াত এটা স্কিল ডেভেলপমেণ্ট কলেজ হ'ব লাগে। ইয়াৰ উপৰিও এখন নামনি আমাৰ ধুবুৰী জিলাত এটা ইউনিভাৰ্চিটি হ'ব লাগে। কাৰণ আমাৰ ল'ৰা ছোৱালীখিনি কলেজত যাব লাগে, নহ'লে গুৱাহাটী যাব লাগে পঢ়িব লাগে। এইখিনি মোৰ দাবী চৰকাৰৰ প্ৰতি, আৰু চৰকাৰক ধন্যবাদ জনাইছোঁ। কৰক আপোনালোকে নিজে চাই আছে, বিশেষকৈ বৰ্তমান আমাৰ এই অঞ্চলৰ বিশেষকৈ অসমৰ যুৱক যুৱতীসকলে বিনামূলীয়াভাৱে যিটো পইচা নিদিয়াকৈ চাকৰি পাইছে। ইয়াৰ উপৰিও আমাৰ যুৱকসকলৰ কাৰণে যিটো আমাৰ এই যিটো আঁচনি দিছে 2 লাখ টকা বেকাৰ ল'ৰাবোৰক সেইটো বিজনেছ কৰাৰ কাৰণে, মহিলাসকলক যি উদ্যমিতা আঁচনি দিছে, বিশ্বকৰ্মা আঁচনি দিছে, চব আঁচনি দি বহুত মহিলাক স্বাৱলম্বন কৰাৰ কাৰণে চেল্ফ হেল্প গ্ৰুপত যি সহায় কৰিছে, অৰুণোদয় দি যি মহিলাক সহায় কৰিছে স্বাৱলম্বী হোৱাৰ কাৰণে, সেইটো আমি নথৈ ক'ব নোৱাৰা এটা ইয়াত আনন্দ হৈছে। চাওক, এটা সময়ত অসমত আতংকৰ পৰিৱেশ আছিল। মানুহ ৰাতিপুৱা ওলাই গ'লে সন্ধিয়া আহে নাহে এনেকুৱা এটা চিন্তা আছিল। কিন্তু অসমতে এটা আতংকৰ পৰিৱেশ, ইপিনে আৰ্মি, ইপিনে উগ্ৰবাদী টেনশ্যন। আৰ্মিৰ পৰা সাধাৰণতে ভুগিবলগীয়া হৈছিল, উগ্ৰবাদীৰ পৰা সাধাৰণতে দুৰ্ভগীয়া হ'ব লাগিছিল। সেই ক্ষেত্ৰত আজি চৰকাৰ অহাৰ পিছত, বিজেপি চৰকাৰ অহাৰ পিছত আমি দেখিবলৈ পাইছোঁ যে শান্তিৰ বাতাবৰণ ঘূৰি আহিছে। আজি ইয়াত আমাৰ আৰ্মিৰ যিটো পৰিৱেশ এনেকুৱা নাই, উগ্ৰবাদীৰ এনেকুৱা এটা পৰিৱেশ নাই, চবেই এটা কাম কাজত লাগি গৈছে। এইখিনি মই ধন্যবাদ জনাইছোঁ। কোনোবাই যদি চৰকাৰী ভূমিত নিজৰ ভূমি এৰি আহি বেদখল কৰি বহি আছে, তেতিয়া চৰকাৰেতো নিজৰ দায়িত্ব পালন কৰিবই। আমাৰ ক'বলগীয়া একো নাই, কাৰণ বেদখল যদি হৈ থাকে, বিশেষকৈ আমাৰ পাহাৰ অঞ্চলবোৰ, নদী যিবিলাক ঠাই, নদীটো খুলি দিব লাগে। পাহাৰ যিবিলাক পাহাৰীয়া ঠাই, এইটো বেদখল হ'লেতো বেদখলমুক্ত চৰকাৰে কৰিবই। চিপাঝাৰ বিধানসভা সমষ্টিত এইবাৰ আমি ৰেকৰ্ড সংখ্যক ভোটত আমি জয়লাভ কৰিম। যিহেতু আমি সমষ্টিৰ বিভিন্ন ঠাইত আমি ঘূৰি আছোঁ, আমি কমেও 60,000 ভোট লৈ আমি চিপাঝাৰ সমষ্টিৰ পৰা ডক্টৰ পৰমানন্দ ৰাজবংশীক, আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি এই আসনখন আমি উপহাৰ দিম। হয়, চিপাঝাৰ পৌৰসভাৰ আৰু আমাৰ যি বুথ আছে, 2টা বুথ আছে, এই বুথত আমি 100% ভোট আমি পৰমানন্দ ৰাজবংশীক দিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। আৰু আমি কমেও 90% ভোট আমি পৰমানন্দ ৰাজবংশীক আমি এই বুথৰ পৰা আমি দিম, 2টা বুথৰ পৰা। দেখা পাইছোঁ আজি অন্তিম দিন। আমাৰ নাৰিকলি মন্দিৰৰ পৰা শোভাযাত্ৰাটো অন্তিম প্ৰচেচনটো হৈছে, আৰু লগতে এতিয়া আমি দীপিলা খতৰা হৈ নামখলা হৈ আমি ডেমনলৈ যাম। ডেমনৰ পৰা আপোনাৰ বৰিচুকা হৈ এনেকৈ ডেমনলৈ আহিম আকৌ। এতিয়া আমি আজি এই প্ৰচেচনৰ আমাৰ ভাল ফলাফলে দেখা পাইছোঁ। আমাৰ এতিয়া পৰমানন্দ ৰাজবংশী যথেষ্ট উন্নয়ন কৰিছে। চিপাঝাৰ সমষ্টিত আমাৰ অসমৰ জিলা পাব সক্ষম হৈছোঁ, পৌৰসভা পাব সক্ষম হৈছোঁ, আৰু বিভিন্ন স্বাস্থ্যকেন্দ্ৰই হওক, অসমমালা ৰাস্তাই হওক, আৰু অসমমালা ৰাস্তা, লগতে আমাৰ স্কুলৰ যিটো পৰিৱেশ, সুন্দৰ এটা পৰিৱেশ বাতাবৰণ সৃষ্টি কৰিছে। লগতে
আমাৰ এই ৰেলীৰ জৰিয়তে আমাৰ ভ্ৰমণৰ ৰাজবংশীৰ মিনিমাম 40,000 ভোটত জয়যুক্ত হ'ব। মিনিমাম 45+ মানে 45+ত উইনাৰ হ'ব আমাৰ এটা অনুমান। আৰু তেওঁ যথেষ্ট কষ্ট কৰিছে, বয়স অনুযায়ী তেওঁ যিখিনি কাম কৰিছে মই টপত মানিছোঁ। সিদিনাখনে মই 12:30 মানে তেওঁৰ কাৰ্যালয়লৈ আহিছোঁ, 12:30 তেওঁক সেই একে মুহূৰ্ততে পাইছোঁ। গতিকে 65+ মানুহ এজনে ইমান কষ্ট কৰাটো ইমান সহজ কথা নহয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।